তো গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ চৌধুৰী ব্লগছ বনাবলৈ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মই আজি আছোঁ মাৰুতি চুজুকি ডিলাৰত তো আজি ভাবিছোঁ ব্ৰেজা VXI ভেৰিয়েণ্ট যিটো ভেলু ফৰ মানি ভেৰিয়েণ্ট এটা হয় আৰু ব্ৰেজা মানে একদম বঢ়িয়া ছবি এখন হয় ঠিক আছে তাকে ভাবিলোঁ মানে সদায়তো গোটেইখিনি গাড়ী ভিডিঅ' বনাই থাকোঁ যেনেকৈ চুইফ্ট থাকে ডিজায়াৰ থাকে এল্ট' থাকে পাৰ্টিকুলাৰ এখন গাড়ীৰ ওপৰত ভিডিঅ' বনাওঁ তো যেনেকৈ হৈ গ'ল আপোনাৰ এইখন ব্ৰেজা VXI ভেলু ফৰ মানি কাৰ হয় চ' চাওঁ আপুনি যদি 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ে কিমান EMI আহিব 5-6 বছৰ 7 বছৰৰ কাৰণে আৰু ডকুমেণ্টছ কি লাগিব এইবোৰ গোটেইখিনি আপোনাক মই ডিটেইলছত কৈ দিম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে শেষলৈকে চাওক আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰক তো মোৰ পিছফালে আছে আপোনালোকৰ ব্ৰেজা VXI ভেৰিয়েণ্ট এইখন একদম ভেলু ফৰ মানি কাৰ হয় কিয়নো ইয়াতে গোটেইখিনি ফিচাৰ্ছ আহি যায় বাছ কিছুমান সৰু সুৰা নাহে কিয়নো VXI ভেৰিয়েণ্ট হয় যিহেতু থাৰ্ড টপ মডেল হয় যিহেতু কিছুমান কষ্ট কাটিং থাকিবই তো ব'লক চাওঁ কি ফিচাৰ্ছ পাব কি বেনিফিট পাব আজি পাৰ্টিকুলাৰ এখন গাড়ীৰ বিষয়ে পূৰা ফুল ডিটেইলছত ভিডিঅ' বনাম আৰু মই এনেকৈ ভিডিঅ' এতিয়াৰ পৰা বনাম ভাবিছোঁ চ' আপোনালোকে চাই থাকক আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি আপোনালোকে গাড়ী এখন লয় ভালেখিনি ডিছকাউণ্ট দিম আপোনালোকক ডিছকাউণ্টটো কোম্পানীৰ ডিছকাউণ্ট থাকিবই মোৰ ফালৰ পৰাও কিবা এটা ডিছকাউণ্ট দিম যদি আপুনি ইণ্টাৰেষ্টেড তেতিয়া কল কৰিব ফাৰ্ষ্ট অফ অল বন্ধুসকল ইয়াতে আছে এটা ধুনীয়া লাইট ইয়াতে অলপ স্পেচ পাই যাব ষ্টেৰিঙত আপুনি পাই যাব অলপ ষ্টেৰিং কণ্ট্ৰল মাউণ্ট যদি ZXI এখন লয় ইয়াতে ক্ৰুজ কণ্ট্ৰলো পাই যাব তো ইয়াতে আপুনি গান চেঞ্জ কৰা চুইচ পাই যাব এইটো ঠিক আছে এইটো চেঞ্জৰ হয় এইটো ভলিউম আপ ডাউন হয় এইটো কল ৰিচিভৰ হয় এইটো কল কাটা এইটো ভইচ এছিষ্টেণ্ট ঠিক আছে ইয়াতে পাই যাব আপুনি এণ্ড্ৰইড অটো কাৰপ্লে ঠিক আছে তো ইয়াতে পাই যাব অটো AC ক্লাইমেট পাই যাব ইয়াতে আপুনি 12 ভল্টৰ চাৰ্জিং চকেট পাই যাব ইয়াতে 5 স্পীড গিয়াৰ বক্স পাই যাব ঠিক আছে প্লাছ যদি ZXI লয় ইয়াতে ডুৱেল টন পাব ইয়াতে VXI হয় কাৰণে এইটো ব্লেকতে আছে আৰু ইয়াতে মেইনলি হৈ যায় এইকেইটা হৈ গ'ল আপোনাৰ পাৱাৰ উইণ্ডো 4টা পাৱাৰ উইণ্ডো পাব ইয়াতে কণ্ট্ৰল কৰিব পাৰিব আৰু এইটো লক তো বন্ধুসকল ইয়াতে পিছফালে ধুনীয়াকৈ আপুনি AC ভেণ্ট পাইছে আমৰেছ আছে ইয়াতে কাপ হোল্ডাৰ দুটাও আছে যোনে প্লাষ্টিকখন লাগি আছে কাৰণে খুলিব পৰা নাই এতিয়া আৰু পিছফালে এইটো ইয়াতে VXI আপোনাৰ পাৰ্চেল ট্ৰেটো নাহে পাৰ্চেল ট্ৰে লগাব লাগিব এইবোৰ আপোনাৰ এচেছৰিজত আহে ZXI খনত পাই যাব ঠিক আছে আৰু ইয়াতো পাৱাৰ উইণ্ডো আছে দেখিছে আপোনালোকে লগতে আপুনি ইয়াতে ZXIত আপুনি এল'হিল পায় কিন্তু VXIত এল'হিল নাহে আৰু ইয়াতে আপুনি ধুনীয়াকৈ ডিফগাৰ পাই যাব চাফিন এণ্টিনা আছে তো ফ্ৰণ্টৰ পৰা যিটো লুকছ বন্ধুসকল আপোনালোকে দেখিব পাৰিছে কিমান মাফিয়া ব্লেক কালাৰত লাগি আছে এখন গাড়ীখন প্লাছ ইয়াৰ মাইলেজটো বহুত বেছি ধুনীয়া 1500 চিচিৰ মানে গাড়ী ছেগমেণ্টত এখন বেষ্ট মাইলেজ দিয়া কাৰ হয় ইয়াৰ মাইলেজটো হৈ গ'ল আপোনাৰ 18 এনেকুৱা পাব 18-19 এনেকৈ পাই যাব আমাৰ কাষ্টমাৰবোৰে নিজে ৰিভিউ দি আহি পেলাই আমি গাড়ীৰ মাইলেজ ইমান পাই আছোঁ তো শুনি ভাল লাগে আমাক যদি আপুনি ভাবি আছে ল' মেইনটেনেঞ্চ হাই ৰিচেল ভেলু থকা SUV এখন লওঁ দেন আপুনি ব্ৰেজাখন চাব পাৰে একদম ধুনীয়া গাড়ী হয় বন্ধুসকল তো গাড়ীৰ মিনিমাম যিখিনি ফিচাৰ্ছ হয় মই ইমান ফুল ডিটেইলছত দেখুওৱা নাই এতিয়ালৈকে বনেট খুলি এইবোৰ ভিতৰ ইঞ্জিন দেখুওৱা নাই এই আছোঁ আপোনাক এক শ্ব'ৰুমটো কিমান অন ৰোড প্ৰাইচ কিমান পৰিব লগতে আপোনাৰ 2 লাখ টকা ডাউন পে'মেণ্ট দিলে কিমান আহিব আৰু ডকুমেণ্টছ কি লাগিব আপোনালোকৰ তো ব'লক ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু মই ভাবিছোঁ এতিয়াৰ পৰা এনেকৈ ভিডিঅ' মই আপলোড কৰিম প্ৰতিখন গাড়ীৰে বন্ধুসকল আপোনালোকে 10,000 ছাবস্ক্ৰাইবাৰ অতি সোনকালে মোক কমপ্লিট কৰি দিয়ক মোৰ ভাল লাগিব আপোনালোকে সদায় ছাপোৰ্ট কৰক এনেকৈ তো বন্ধুসকল এইটো হৈ গ'ল ব্ৰেজা VXI খনৰ অন ৰোড প্ৰাইচ আপোনালোকে দেখিব পাৰিছে ভালকৈ ভিডিঅ'টো প'ষ্ট কৰি চাই লওক আৰু মই এতিয়া কৈ দি আছোঁ এবাৰ 9,25,844 এইটো এক শ্ব'ৰুম হয় ইঞ্চুৰেঞ্চ হৈ গ'ল 36,849 এইটো ইঞ্চুৰেঞ্চ হৈ গ'ল এপ্ৰক্স আৰু RC হৈ গ'ল 99,960 ৰুপিজ 15 বছৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন এণ্ড এক্সটেণ্ডেড ৱাৰেণ্টি এইটো 24,320 ৰুপিজ এচেছৰিজ যিহেতু নতুন গাড়ী লৈছে আপুনি এচেছৰিজটো ল'ব লাগিব লগালে ভাল আপোনাৰ তো এইটো 25,000 হয় আৰু অটো কাৰ্ডটো এটা ছাৰ্ভিচিং কাৰ্ড আৰু DPC হৈ গ'ল লজিষ্টিক ঠিক আছে আপোনাৰ ডকুমেণ্টছ লাগিব বেংকৰ 6 মান্থ ষ্টেটমেণ্ট লাগিব আৰু আপোনাৰ 3 মান্থৰ চেলেৰি স্লিপ লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড তো যদি আপুনি এটা গভৰ্ণমেণ্ট এমপ্লয় হয় তো আপোনাক এইখিনি বস্তু লাগিব ঠিক যদি আপুনি এটা গভৰ্ণমেণ্ট এমপ্লয় হয় তো আপুনি মিনিমাম ডাউন পে'মেণ্ট দিব লাগিব 1,11,000 টকা তো বন্ধুসকল যদি আপুনি 1,11,000 টকা ডাউন পে'মেণ্ট দিয়ে
তো 5 ইয়াৰ্ছৰ কাৰণে আপোনাৰ EMI আহিব 20,353 এপ্ৰক্স, ঠিক আছে, অনুমানিক, ইয়াতকৈ কিবা এটা কমিব পাৰে আৰু 6 বছৰৰ কাৰণে যদি ফাইনেন্স কৰে 17,596, এইটো এটা এপ্ৰক্স হয়। আৰু যদি 7 ইয়াৰ্ছৰ কাৰণে কৰে 15,640 ৰুপিজ, এইটো এপ্ৰক্স হয়। যদি তোমালোকৰ ব্ৰেজা VXI এখনৰ অন ৰোড প্ৰাইচ কিমান আৰু মিনিমাম ডাউন পে'মেণ্ট দিলে 1,11,000 টকা যদি ডাউন পে'মেণ্ট দিয়ে EMI কিমান আহিব, কি কথা, আপোনাক গোটেইখিনি ডিটেইলছত মই দেখাই দিলোঁ। আপুনি 2 লাখ বা 2.5 লাখ টকা কৰে, তাতকৈ যদি বেছি কৰে, তো আপুনি EMIটো কিমান আহিব জানিবৰ কাৰণে ওপৰতে নাম্বাৰ কণ্টেক্ট কৰক, আৰু ইণ্টাৰেষ্টেড পিপলে অলপ কণ্টেক্ট কৰিলে ভাল হয় কথাটো। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড নিশ্চয় কণ্টেক্ট কৰিব। ভাবিছোঁ মানে অকল এনেকুৱা ভিডিঅ' মই আপলোড কৰি থাকিম এতিয়াৰ পৰা। তো আৰু মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক আৰু সোনকালে 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। ধন্যবাদ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।